শ্রমিক সন্তান জিন্দাবাদ, শ্রমিক সন্তান জিন্দাবাদ, ব্যবসায়ী সন্তান জিন্দাবাদ, ব্যবসায়ী সন্তান জিন্দাবাদ। যে অসম মেঘালয়ৰ মাজত এটা টেন্স ক্ৰিয়েট হৈছে আৰু আজি ব্যৱসায়িক সন্থা আৰু শ্ৰমিক সন্থাৰ উদ্যোগত যি আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছে এই আন্দোলন 2005-06 পৰা ষ্টাৰ্ট হৈছে। আমি 2013-14 কৰিছোঁ। আমাৰ শ শ মানুহক হত্যা কৰা হৈছিল এটা সময়ত। সেই সকলো সমস্যা সমাধান কৰিবৰ কাৰণে আৰু ভেৰি ৰিচেণ্টলি যিটো ঘটনা ঘটিছে মেঘালয়ৰ মাজত কাজিয়া, অসমৰ মানুহক পানিছমেণ্ট, এইটো কোনো যুক্তি থাকিব নোৱাৰে। এই বিষয়টো মই অসমৰ চিফ ছেক্ৰেটাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী গোটেইখিনিক আমি অৱগত কৰিছোঁ এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায়। সেইকাৰণে আজি আমি এটা আন্দোলন কাৰ্যসূচী হাতত লৈ এই তেখেতসকললৈ আমি এটা মেমৰেণ্ডাম পঠাব লাগে। ইউনিয়ন হোম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ অফ আছাম, চিফ মিনিষ্টাৰ অফ মেঘালয়, চিফ ছেক্ৰেটাৰী অফ আছাম, চিফ ছেক্ৰেটাৰী অফ মেঘালয়, আমাৰ ডিচিৰ থ্ৰুদি আমি গোটেইখিনি পঠাম আৰু কেনেকৈ সমাধান কৰিব এইটো ব্যৱস্থা কৰিম। আজি আমি যোৱা 2 মাহ ধৰি অসম আৰু মেঘালয়ৰ যি এটা পৰিৱেশ সৃষ্টি হৈ আছে এই পৰিৱেশটো এটা শান্তিময় পৰিৱেশ ঘূৰাই অনাৰ স্বাৰ্থত আজি জিলা মজদুৰ সন্থা আৰু জিলা ব্যৱসায়িক সন্থাৰ উদ্যোগত এটি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰ জিলা আয়ুক্ত মহোদয়ৰ মাধ্যমে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী আৰু জিলা উপায়ুক্তসকললৈ এটা ৰিমাইণ্ডাৰ মেমৰেণ্ডাম প্ৰেৰণ কৰাৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হ'ল। আমাৰ মুখ্য দাবী আছিল যে আমাৰ ইমান দিন ধৰি আমাৰ অসমৰ যি শ্ৰমিক, দিন হাজিৰা কৰা শ্ৰমিক ব্যৱসায়িকসকল মেঘালয়ৰ বিভিন্ন স্থানত হাট বজাৰত যে নিজৰ ব্যৱসায় আৰু কৰ্ম কৰি আছিল, এই কৰ্মৰ ব্যৱসায়ৰ পৰা যোৱা 2 মাহ ধৰি বঞ্চিত হৈ আছে। মেঘালয়ত প্ৰৱেশ কৰাত সিহঁতে বাধা আৰোপ কৰি আছে। কেইটামান আমি দুষ্কৃতিকাৰী বুলি ক'ব পাৰোঁ। NGO আৰু অন্যান্য কিছুমান আৰ্থিক বা অন্য সংগঠনৰ তৰফৰ পৰা যি বাধা আৰোপ কৰা হৈছে, মেঘালয়ৰ প্ৰশাসন আৰু অসমৰ প্ৰশাসন আমি বাৰম্বাৰ সিহঁতক মেমৰেণ্ডাম দিয়া সত্ত্বেও সিহঁতে এটা ব্যৰ্থতাই হৈছে বুলি আমি ক'ব পাৰোঁ।